অজান মই বিশেষ এটা টিপ দিছোঁ, তুমি চাবা দেই। তুমি ভালধৰণে চাবা আৰু সেই বস্তুটো মাজনীক বনাবলৈ ক'বা আৰু সকলোৱে ল'বা। চুলিৰ যতন কেনেকৈ কৰে সেইটো কাৰণে মই এটা দিছোঁ। মই আনি আহোঁগৈ দেই। এয়া হ'ল, যদি শেৱালি ফুল পায় তেতিয়াহ'লে শেৱালি ফুল পালেতো ভালেই। এতিয়াতো মোৰ শেৱালি ফুলটো নাই, গতিকেলৈ শেৱালি আগ এয়া এটা, এই দুটা তিনিটা লৈছোঁ। তাৰপিছতে এয়া এটা বগা নহৰু লৈছোঁ, এইটো এটা পিঁয়াজ মানে অনিয়ন আৰু গাৰ্লিক, আৰু এইটো এই শেৱালি ফুলৰ আগ লৈছোঁ। এই বস্তুকেইটা কাটি পেলাই তেলত যদি পগায় তেতিয়াও ভালেই বাৰু। তেলত দিলে মানে আচলতে গন্ধ এটা উঠে। গতিকেলৈ এই বস্তু এই তিনিটা আৰু আছে, কিন্তু থাকিলে হ'লেও মই এইকেইটাতে মই উপকৃত হৈছোঁ। যদি মানুহৰ চুলি সৰে, এই আগফালত ডোখৰ চুলিবোৰ নাইকিয়া হৈ যায় যে, কেতিয়াবা চুলিবোৰ দীঘল হ'ব পাৰে আৰু চুলি সৰে আৰু চুলিবোৰ মানে ফাটি যায়, তেতিয়া এইটো বস্তু, এই পিঁয়াজৰ বাকলি মানুহে মানে তেল পগাই মানে পিঁয়াজৰ কেৰাহী এখনত পিঁয়াজৰ বাকলিবোৰ দিব আৰু এই বগা নহৰু দিব লাগে। বগা নহৰু যদি 2-3 ফুটা মিঠাতেল, খাটি সৰিয়হ তেলত যদি গলাই পেলাই বা গলাই মানে যেতিয়া লয় আৰু মানে এতিয়া মোৰ প্ৰয়োজন হৈছে, মই মোৰ অকলশৰীয়াকৈ বনাবলৈ হ'লে 2-3 ফুটা বগা নহৰু থেতালি পেলাই সেইখিনি এনেকৈ মোহাৰি মেলি চুলিত যদি ঘঁহি দিম, তেতিয়াহ'লে মোৰ চুলিৰ সৰা বন্ধ হ'ব। আৰু ইয়াৰ বাকলিটোৰ পৰাও তেল ল'ব পাৰে। আৰু এটা কথা মই ইয়াতে কৈ দিছোঁ, এই পিঁয়াজৰ বাকলিবোৰ মানুহবিলাকে পেলাই দিব নালাগে, গোটাই থ'ব লাগে। গোটাই পেলাই এঠাইত বাকলিবোৰ থৈ যাব লাগে। এদিন ধুনীয়াকৈ সেইখিনি তেলত পাক কৰিব লাগে, যেনেকৈ আমি ফোৰণ মাৰিবলৈ লওঁ, ঠিক তেনেকৈ। এতিয়া এইকেইটা এইটো সৰু সৰুকৈ কাটিলেও হ'ব বাৰু। এটা পাত্ৰত পানী ল'ব, কেৰাহী এখনত, কেৰাহীতেই হওক বা মানে টি পেনতেই হওক, পানী লৈ পেলাই তাতে এইখিনি দি দিব। তাৰপিছত এয়াও টুকুৰা টুকুৰিকৈ কাটি পেলাই তাৰ সেই পানীখিনিত দিব। এইটো মানে থেতালি লৈ পেলাই তাতে দি দিব। তাৰপিছত উতলোৱাৰ পাছত যিখিনি পানী হ'ব, 1 গিলাচ পানী যদি দিয়ে তেতিয়াহ'লে আধা গিলাচ কৰিব, আধা গিলাচ দিলে মানে তাৰ আধাটো কৰিব। কৰি তেনেকৈ কৰি পেলাই এতিয়া সদায় দিনে কৰিবলৈতো আমাৰ সময় নাথাকে, গতিকেলৈ তেতিয়া এইটো এদিন পাক কৰি পেলাই বস্তুটো মানে গোটাই থৈ দিব লাগে। এটা বটলত ভৰাই থৈ দিব লাগে। যেতিয়া প্ৰয়োজন হয় তেতিয়া এই চুলি ঘূৰি আপোনালোকে মাছাজ কৰিব লাগে। তেতিয়া এই চুলি আমাৰ যে এনেকুৱা চুলিবোৰ সৰি যায়, যে সৰি পেলাই নাইকিয়া হৈ যায়, তেতিয়া সেইটো ভাল হ'ব। এতিয়া কিছুমানৰ বয়স নহওঁতে মানে এই চুলিবোৰ সৰি পেলাই নাইকিয়া হৈ যায়, মানে চুলি সৰে আকৌ নগজে। গতিকেলৈ সেই নগজাখিনি গজিবৰ কাৰণে এই শেৱালি পাত দিব, বগা নহৰু দিব আৰু পিঁয়াজ দিব। এইকেইটা মই টিপছ দিছোঁ, তুমি ল'বা, ব্যৱহাৰ কৰিবা, নিশ্চয় সফল হ'বা। ইয়াকে কৈ মই সামৰিছোঁ। মইতো যাব নোৱাৰোঁ, গতিকে এনেকৈ কৈছোঁ, তুমি ল'বা, ভাল হ'বা।